এফালে দলৰ ভিতৰত বিদ্ৰোহ, আনফালে কৰিমুদ্দিন বৰভূঞাৰ সন্মুখত শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে থিয় হৈছে সোণাইৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰ। ইতিমধ্যে কংগ্ৰেছৰ পৰা টিকট লাভ কৰি সমষ্টিত নিৰ্বাচনী কুচকাৱাজ তুংগত তোলা লস্কৰে পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বৰভূঞাক। আমিনুল হক লস্কৰৰ মতে জাতিৰ গাদ্দাৰ হেনো কৰিমুদ্দিন বৰভূঞা। প্ৰমোদ বৰক ৰাজ্যসভাক ভোট দি যিজন মানুহে ৰাজ্যসভাত পাঠাইছে কৰিমুদ্দিন বৰভূঞাই, সেই মানুহজন এতিয়া বৰাক উপত্যকাৰ মানুহে কৈছে এইটো হ'ল গাদ্দাৰ। এইটো মানুহ মুছলমান মানুহৰ লগে গাদ্দাৰী কৰিছে। গৈছিলে কৌম ৰক্ষাৰ কাৰণে আৰু যাই কৌমটো একবাৰে শেষ কৰিলে। গৈছিলে কোৰাণৰ আয়াত বাচাবৰ কাৰণে, যাই সংস্কৃতিৰ শপত ল'লে। এইটোবিলাক চব মানুহে গম পায়। সেইকাৰণে চাব এই দালালজনক আৰু কোনাইৰ মানুহে প্ৰশ্ৰয় নিদিয়ে। এটা মহা দালাল। আমাৰ অখিল গগৈ যেটা কৈ থাকে, এই কৰিমুদ্দিন গোটেই অসমৰ মাজে সবচে ডাঙৰ দালাল। সঁচাকৈ হাইলাকান্দিৰ কৰিমগঞ্জৰ মানুহে তাক চুৱে কৰি থাকে। চুৱে কাক কয়? আমাৰ ইয়াৰ মানুহবিলাকে কুকুৰ কিবা শিয়ালক চুৱে কয়। ইয়াৰ কাৰণে এইবিলাক মানুহক মানুহে আৰ ভোট নিদিয়ে। চাব আমাৰ কাছে সি বিপুল ভোটে হাৰিব। সমান্তৰালভাৱে নিজৰ কাৰ্যকালৰ আৰু কৰিমুদ্দিন বৰভূঞাৰ কাৰ্যকালৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি বৰভূঞাক তোলাধুনা দিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। যেতিয়া 16ৰ পৰা 21 আছিলোঁ, আমি যেতিয়া 16ত MLA হৈছিলোঁ, সোণাই ৰাস্তা ঘাট খুব বেয়া আছিলে। প্ৰায় আপুনি আচৰিত হ'ব, কাছাৰ ডিষ্ট্ৰিক্টৰ 7টা সমষ্টিৰ ভিতৰত হাইয়েষ্ট ৰাস্তা ঘাটৰ পইচা আমি আনিছোঁ। প্ৰায় 400 কোটি টকা ৰাস্তা ঘাটৰ কাজ হৈছে। কোনো এটা ৰাস্তা বাকী নাই, চব বনাইছোঁ। আমি এটা নবোদয় পেটাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুল কৰিছোঁ, এটা মডেল গাৰ্লছ কলেজ কৰিছোঁ, 2টা হায়াৰ ছেকেণ্ডেৰী কলেজক মানে ছায়েন্স টিম ইনক্লুড হৈছে। আসাম দৰ্শনত বহুত কাম হৈছে, বিভিন্ন মন্দিৰ মছজিদৰ কাম হৈছে। ইয়াৰ তাৰপিছতো আনটাইড ফাণ্ডৰ পৰা বহুত কাম হৈছে। কিন্তু এই 5 বছৰ, এই যে 21ৰ পৰা 26, এই 5 বছৰ সোণাই একো কাম নাই। এই কাম নাই, এইটো MLA প্ৰমাণ কৰি লৈছে। এতিয়া MLA কি কৰিছে, এই জাষ্ট এতিয়া এই গাঁও পঞ্চায়তৰ মেম্বাৰবিলাকক লালমাটি ছিটাই আছে, লালমাটি দি আছে। MLAৰ কাম লালমাটি দিয়াৰ কথা নহয়। MLA কাম ৰাস্তা ঘাট বনাব, লালমাটিতো গ্ৰুপ মেম্বাৰবিলাকে কৰে, পঞ্চায়তৰ কাম এইটো। ইয়াৰ কাৰণে পূৰা ব্যৰ্থ MLA। 5 বছৰ একো কাম কৰিব নোৱাৰিলে। আমাৰ 5 বছৰ সোণাইত বৰাক নদীৰ প্ৰটেকশ্যন হৈছে, সোণাই নদীৰ প্ৰটেকশ্যন, আমজুন নদীৰ প্ৰটেকশ্যন হৈছে। কিন্তু যিবিলাক কাম কৰিছোঁ টিকছৈ হৈছে। কিন্তু কৰিমুদ্দিনৰ সময় যিবিলাক কাম হৈছে, কমিশ্যন লৈ কাম কৰিছে, ইয়াৰ কাৰণে কণ্ট্ৰেক্টৰে ভাল কাম কৰা নাই। লগে লগে সমষ্টিৰ উন্নয়নক মূল ইছ্যু হিচাপে লৈ ৰাইজৰ পৰা সঁহাৰি আদায় কৰাৰ চেষ্টা প্ৰাক্তন বিধায়কগৰাকীৰ। কেতিয়াও এইটো এটা সোণাইত এটা কংগ্ৰেছৰ দুৰ্গ, তাতে কংগ্ৰেছৰ ভোটাৰ। সি কৰিমুদ্দিন বৰভূঞাক UDFৰ লগে কংগ্ৰেছৰ এলায়েন্স আছিলে, ইয়াৰ কাৰণে জিতিছিলে। এতিয়া চাওক, যিটো 26ৰ যিটো ইলেকশ্যন হ'ব, এজিৰ পৰা খেলিলেও কৰিমুদ্দিন বৰভূঞা ছিকিউৰিটি ফৰফিটেড হ'ব। মানুহে গম পাই গৈছে সি মানুহজন কেনেকা। আৰু লাষ্ট 5 বছৰ কোনো ডেভেলপমেণ্ট হোৱা নাই। হয়, সম্পূৰ্ণ মুছলমান ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'বলগীয়া সোণাইত এতিয়া যুঁজ হ'ব এই দুয়োগৰাকী নেতাৰ মাজতে।